আমাৰ এই সৰু অঞ্চল গাঁৱৰ ভিতৰত ভেৰভেৰি গাঁৱৰ সমবেত আমি এখন জামাত, আমাৰ চুবাটোক খৰিয়াতাৰী বুলি কোৱা হয়। আমি সম্পূৰ্ণভাৱে বিভিন্ন সংঘাতৰ মাজত জীয়াই থকা বুলি ভুল কৰা নহয়, কাৰণ আমাৰ যাতায়াত পথ সম্পূৰ্ণভাৱে বিঘ্নিত। তথাপিতো আমাৰ মানসিকতাই কৈছে যে আমাৰ অঞ্চলৰ চাৰিওপিনে বসবাস কৰা সকলো জাতি ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে আমি এই মহৰাম মেহফিলৰ জৰিয়তে যাতে এটা সমন্বয় গঢ়িব পাৰোঁ সেইটো প্ৰচেষ্টা কৰিছোঁ। আৰু লগতে আমাৰ অঞ্চলত কণ কণ ছাত্ৰ ছাত্ৰীসকলে যি কৃতিত্বতা অৰ্জন কৰিলে এই কৃতিত্বৰ শলাগ লোৱাৰ কাৰণে আৰু তেখেতসকলক ভৱিষ্যত উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে আমি এটা যি অভিনন্দন পত্ৰ, নগণ্য এই নগণ্য অভিনন্দন পত্ৰ তেওঁলোকৰ জীৱনলৈ নতুন দিগন্ত আনক, নতুন জ্যোতি আনক, এইটো কামনা কৰি তেওঁলোকলৈ আমি পুৰস্কৃত কৰিছোঁ। আৰু ইয়াত আমাৰ যি ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে তেখেতসকলেও যাতে বেয়া অভ্যাস এৰি, অৰ্থাৎ বেয়া অভ্যাস এৰি ভাল অভ্যাসৰ ৰাস্তাত খোজ মিলাই অঞ্চলৰ কাৰণে এটা জাকত জিলিকা বাৰ্তা দেশবাসী, ৰাজ্যবাসী আৰু আমাৰ অঞ্চলবাসীলৈকে পঠিয়াই দিব পাৰে, এইটো এটা প্ৰচেষ্টা কৰা হৈছে। আৰু লগতে আমি এটা চিন্তা চৰ্চা কৰিছোঁ, যদি শিক্ষা নহয়, যদি শিক্ষা নাথাকে তেতিয়াহ'লে মানুহ সভ্যপথত আগুৱাই যোৱাৰ কাৰণে অলপ হয়তো বাধা হয়। যে মই নকওঁ যে অশিক্ষিত মানুহ সভ্য নহয়, সভ্য হয়, কিন্তু তথাপিতো শিক্ষা পালে তেওঁৰ জখলাৰ যিটো ক্ষোভ সেইটো সোনকালে বিচাৰি পায়। তো সেইটো ক্ষেত্ৰত মই আমাৰ এই অঞ্চললৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাই এটা গৌৰৱ কঢ়িয়াই আনিছে আৰু ভৱিষ্যতৰ প্ৰজন্মবিলাক তেওঁলোকৰ প্ৰচাৰে অনুপ্ৰাণিত হৈ তেওঁলোকৰ নিচিনা যাতে ফলাফল দেখুৱাব পাৰে, এইটো মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ এই সভাৰ উদ্দেশ্য বৰ্তমান এইটো বুলি মই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।